নমস্কাৰ, মোৰ নাম জোনজ্যোতি গগৈ। মই ঢকুৱাখানাৰ GIIT অৰ্থাৎ গ্ল'বেল ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকন'লজিত কম্পিউটাৰ বিষয়ক পাঠদানত ADCA এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্চটো কৰি আছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম HTMLৰ বিষয়ে অৰ্থাৎ হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। ইয়াক অসমীয়াত বহু আখৰৰ সংযুক্ত ভাষা বুলিও কোৱা হয়। আমি HTML কৰিবলৈ যাওঁতে পোনপ্ৰথমে আমাক এটা প্ৰয়োজন হ'ব টেক্সট এডিটৰ, আৰু এই টেক্সট এডিটৰৰ বাবে আমি কম্পিউটাৰৰ নোটপেডটো অ'পেন কৰি ল'ম। আৰু এই নোটপেডটো অ'পেন কৰাৰ পিছত আমি কিছুমান টেগৰ বিষয়ে জানিব লাগিব। অৰ্থাৎ টেগ হৈছে এনেকুৱা এটা হিডেন কি যাৰ জৰিয়তে আমি কোনো এটা ৱেবছাইট ডিজাইন কৰিব পাৰোঁ। এটা ৱেবছাইট ডিজাইন কৰিবৰ বাবে আমাৰ কিছুমান চিহ্নৰ প্ৰয়োজন হয়, আৰু এই টেগসমূহে সেই চিহ্নসমূহৰ বিষয়ে নিৰ্দেশ কৰে। আমি প্ৰথমে নোটপেডটো অ'পেন কৰাৰ পিছত আমি লেছ দেন আৰু গ্ৰেটাৰ দেন চিম্বলডাল লিখাৰ পিছত তাৰ মাজত আমি HTML বুলি লিখিব লাগিব। আৰু এই HTML বুলি লিখাৰ পিছত তাৰ নেক্সট লাইনত আমি যদি আমাৰ টেবুলৰ শিৰোনাম লাগে অৰ্থাৎ হেডিং লাগে, তেতিয়া আমি H টেগটো ইউজ কৰিব লাগিব। আৰু তাৰপিছত আমি চাব লাগিব যে আমাৰ যিটো হেডিং অৰ্থাৎ শিৰোনামটো কিমান ডাঙৰকৈ লাগে নে সৰুকৈ লাগে, বা ডাঠকৈ লাগে নে পাতলকৈ লাগে, বা তাত আণ্ডাৰলাইন লাগে নে, তাৰ ওপৰত আমি ধ্যান দিব লাগিব। সেইবাবে আমি যদি আমাক আখৰটো অলপ ডাঙৰকৈ লাগে তেতিয়াহ'লে H1 টেগ ইউজ কৰিব লাগিব, আৰু যদি আমাক সৰুকৈ লাগে H2 বা তাতোতকৈ সৰুকৈ লাগিলে আমাক H3 টেগ ইউজ কৰিব লাগিব। আৰু যদি আমাক আখৰবোৰত ডাঠকৈ লাগে অৰ্থাৎ বল্ডত লাগে তেতিয়াহ'লে আমি B টেগটো ইউজ কৰিব লাগিব। আৰু যদি আমাক আখৰবোৰত আণ্ডাৰলাইন অৰ্থাৎ শিৰোনামটোৰ তলত যদি আণ্ডাৰলাইন থাকে তেতিয়াহ'লে আমি U টেগটো ইউজ কৰিব লাগিব। আৰু এই টেগসমূহ ইউজ কৰাৰ পিছত আমি শিৰোনামটো লিখাৰ পিছত আমি সেই যিসমূহ আমি টেগ ইউজ কৰোঁ সেই টেগসমূহ আমি ক্ল'জ কৰিব লাগিব। অৰ্থাৎ ক্ল'জ মানে হৈছে আমি যেতিয়া আমি ধৰি লওক আমি B টেগটো ইউজ কৰিলোঁ, সেই B টেগটো ইউজ কৰাৰ পিছত আমি লেছ দেন আৰু গ্ৰেটাৰ দেন চিনডালৰ মাজত আমি এডাল চেলছ ক্ল'জ চিন ব্যৱহাৰ কৰিব লাগিব। আৰু এই চিনডাল ব্যৱহাৰ কৰাৰ পিছত আমি B টেগটো লিখি পিনি আমি গ্ৰেটাৰ দেনডাল লিখিব লাগিব। তেতিয়া আমাৰ আমাৰ B টেগটো অৰ্থাৎ আমাৰ আখৰবোৰে ডাঠ সেইটো শিৰোনামটোৰ পিছত আমাৰ বন্ধ হ'ব। নহ'লে আমাৰ যদি বন্ধ নকৰোঁ অৰ্থাৎ ক্ল'জ নকৰোঁ তেতিয়া গোটেই চাৰ্টখনতেই আখৰবোৰে ডাঠ হৈ যাব। সেইবাবে আমি ক্ল'জ চিনডাল ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আমি ঠিক তেনেদৰে U টেগটো ব্যৱহাৰ কৰিলে B টেগৰ দৰে U টেগো ক্ল'জ কৰিব লাগিব। ইয়াৰ পিছত যদি আমাক যদি টেবুল আকাৰত লাগে HTMLটো তেতিয়াহ'লে আমি টেবুল বৰ্ডাৰ বুলি লিখি তাত 1 2 যদি আমাক টেবুলখন যদি অলপ ডাঠকৈ লাগে তেতিয়াহ'লে আমি তেনেকৈ 5 3 2 তেনেকৈ দিব লাগিব। সৰুকৈ লাগিলে 1 তেনেকৈ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আমাৰ আহিব টেবুল ৰ' অৰ্থাৎ TR লিখিব। লেছ দেন আৰু গ্ৰেটাৰ দেনৰ পিছত আমি TR টেগটো ইউজ কৰিব লাগিব। TR টেগ ইউজ কৰাৰ পিছত আহিব আমাৰ TH অৰ্থাৎ টেবুল হেডিং। আমি তাৰপিছত টেবুল হেডিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। টেবুল হেডিঙত আমাৰ যেনিবা ধৰি লওক চিৰিয়েল নং বা কাৰোবাৰ ৰোল নং লাগে, তেন্তে আমি চিৰিয়েল নং বা ৰোল নং লিখাৰ পিছত আমি আকৌ TH ক্ল'জ কৰিব লাগিব। অৰ্থাৎ লেছ দেন আৰু গ্ৰেটাৰ দেনৰ মাজত আমি ক্ল'জ চিন চেলছ চিনডাল ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত TH বুলি লিখিব লাগিব। তাৰপিছত চিৰিয়েল নং বা ৰোল নঙৰ পিছত আমি যদি নেম লিখিব লাগে তেতিয়াহ'লে আকৌ TH টেবুল হেডিং আৰম্ভ কৰিব লাগিব। তাৰপিছত আকৌ সেই নেম বা তথ্যত যি থাকে আৰু তাত লিখাৰ পিছত আমি আকৌ TH ক্ল'জ কৰিব লাগিব। আকৌ যদি আমাক আৰু কিবা তথ্যত যদি দিয়া থাকে তেনেদৰে TH আৰম্ভ কৰি আকৌ সেই তথ্যটো লিখাৰ পিছত আকৌ TH ক্ল'জ কৰিব লাগিব। তাৰপিছত আহিব আমাৰ আকৌ নেক্সট লাইনত TR আৰম্ভ হ'ব অৰ্থাৎ টেবুল ৰ' আৰম্ভ হ'ব।
টেবুল ৰ আৰম্ভ হোৱাৰ পিছত আমি th নিলিখোঁ, তাৰপিছত লিখিম আমি td, অৰ্থাৎ টেবুল ডাটাটো লিখিম। টেবুল ডাটাটো লিখাৰ পিছত আমাৰ যি তথ্য যি দিয়া থাকে, যেনে চিৰিয়েল নং যদি দিয়া থাকে তাত আমাৰ চিৰিয়েল নং 1 আহিব, 2 আহিব, তেনেদৰে লিখাৰ পিছত আকৌ আমি td ক্ল'জ কৰিব লাগিব। তাৰপিছত আকৌ তেনেকৈ নেম লিখা থাকিলে নেমটো লিখাৰ পিছত আকৌ td ক্ল'জ হ'ব। আকৌ td আৰম্ভ হোৱাৰ পিছত আমাৰ তথ্য যি দিয়া থাকে সেইসমূহ আৰম্ভ হোৱাৰ পিছত আকৌ td ক্ল'জ হ'ব। তেনেকৈ আমি টেবুলখন কৰি গৈ থকাৰ পিছত শেষত আমাৰ লেছ দেন আৰু গ্ৰেটাৰ দেনৰ মাজত tr টো আমি ক্ল'জ কৰিব লাগিব, অৰ্থাৎ টেবুল ৰ' ক্ল'জ কৰিব লাগিব। আৰু এই টেবুল ৰ' ক্ল'জ কৰাৰ পিছত আমাৰ যেতিয়া HTML টো মানে কৰি শেষ হ'ব, তেতিয়া আমি আকৌ লেছ দেন আৰু গ্ৰেটাৰ দেনৰ মাজত নেক্সট লাইনত আমি টেবুল বুলি লিখিব লাগিব। লেছ দেন আৰু গ্ৰেটাৰ দেনৰ মাজত আমি, আপোনালোকে মন দিব যে লেছ দেন আৰু গ্ৰেটাৰ দেনৰ মাজত আমি